এইটো এটা ভাল কনসেপ্ট আছে আমি দুখীয়াবাৰ মই মুখতে কৈ কৈছো যদি পিকচাৰটো দেখে বহুত ভাল লাগিব আপোনালোকৰ মনত মানে এটা লাগিব নিজকে আমি কিয় দুখীয়া হৈছো দুখীয়া কিয় মই জানে মই চাকৰি নকৰিব পাৰোঁ হাজিৰা কৰোঁ কোনোবাই হয়তো চাকৰি কৰে হয়তো মানে হাজিৰা নকৰিব পাৰে হয়নে আমি চাকৰি কৰা পৰিয়ালটো দুখীয়া বুলি ধৰি নলওঁ তলত তেওঁ চলিব পৰা এটা শক্তি আছে আমাৰ গোটত কোনখিনি সোমাই যিখিনি আমি দুখীয়া মানুহখিনি ইয়াত কৰে হয় নাই সেইটো কাৰণে আমি দুখীয়া পৰিয়ালৰ কথাই কওঁ আৰু দুখীয়া পৰিয়ালত কি হয় আপুনি হাজিৰা কৰিলে আপুনি সপ্তাহত পইচা পালে বা দৈনন্দিনো আপুনি পালে বা মাহতো আপুনি পইচা থোৱা যিকোনো প্ৰকাৰে পালে হয় নাই এতিয়া আপুনি কি কৰে প্ৰথমতে আমি যে দুখীয়া হ'বলৈ যাওঁ প্ৰথম পইচাকেইটা আমি দোকানত প্ৰথম বাকী দি লওঁতে ন পইচাটো কি কৰোঁ প্ৰথম আমি ধাৰ মাৰি লওঁ হয় নাই ধাৰ মাৰি পেলাই পইচা আকৌ নাথাকিলে নহয় কিন্তু দোকানত মই ধাৰে দি দিয়াৰ পিছত মোৰ আৰু পইচাই নাই মোৰ গোটটো যে আছিলে মই গোটটোৰ কথা পাহৰি থাকিব নহয় মনতে নাই ন গোটটোত আছে নে নাই এনেকুৱা হয় যে কি হয় প্ৰথম আমি ভাবিব লাগিব তাৰ পৰাই মই যদি 1000 টকা পালোঁ তাৰ পৰা মই 100 টকা পইচা প্ৰথম মই বেংকৰ একাউণ্টত জমা কৰোঁ গম পালে আমাৰ সেইটো নহয় আমাৰ মানুহৰ সদায় দুৰ্বলতা আমি প্ৰথম পইচাটো ক'ত খৰচ কৰিছোঁ আৰু খৰচ কৰাৰ কাৰণে আমাৰ পইচাটো ৰাখি নাথাকে আৰু আমি যদি প্ৰথম জমা কৰি লওঁ ইয়াৰ পৰাই বোলে মই 100 টকাটো জমা কৰোঁ বাকী 900 টকা মই বোলে ক'ত কেনেকৈ মই মিলাব লাগে মিলাওঁ আৰু আমি কেনেকৈ চলিব লাগে হয় নাই আমিতো সেইটো জানো ঘৰ পৰিচালনা কৰা মানুহ আমি সদায় হিচাপ কৰিবলৈ নিশিকিম আপোনালোকক যে MCP ট্ৰেইনিঙো দিয়া হয় গম পায় যিটো ক্ষুদ্ৰ বিনিয়োগ মানে পৰিকল্পনা ক্ষুদ্ৰ বিনিয়োগ পৰিকল্পনাৰ ওপৰত আপোনালোকক প্ৰশিক্ষণ দিয়া এখন ঘৰ কেনেকৈ চলিব লাগে আপোনালোকৰ আৰ্থিক স্থিতিৰ ওপৰত এগৰাকী সদস্যাৰ আয় ব্যয়ৰ ওপৰত আমি আৰ্থিক স্থিতিখন গম পালেহে সদস্যাগৰাকীৰ আয় ব্যয়ৰ কথা গম পাওঁ হয় নাই সদস্যাগৰাকী কি হয় আমি জমা খৰচৰ ওপৰত নকৰোঁ যেনেকৈ আমি টকাটো এতিয়া পালোঁ পাই পেলাই জমা নকৰিলোঁ খৰচত প্ৰথম এৰিলোঁ খৰচত প্ৰথম এৰাৰ কাৰণে আমিতো দুখীয়া হ'মেই কিমান দুখীয়া আমি সেইখিনি আকৌ আৰু বেছিকৈ লাগি গ'ল হয় নাই তেনেকুৱা কথা সেইটো কাৰণে আপোনালোকে এটাই ভাবিব প্ৰথম গোটত অন্য কথা মই নকওঁ আপোনালোকে গোটত প্ৰথম টকাটো জমা ৰাখক ধৰি লওক 20 টকা ৰাখে 25 টকা ৰাখে সেইটো প্ৰথম কথা হয় নহয় তাৰপিছত আৰু এটা কথা অকল আমি মহিলাখিনিয়ে কাইলৈ আশা কৰি থাকোঁ ঘৰখনৰ মূল মানুহজনলৈ আশা কৰি থাকোঁ তেখেতে দিব তেখেত কাম কৰিব গৈছে মই নিজে যে কিবা এটা কৰোঁ হয় নাই এইটো আজিকালি হৈছে বাৰু আজিকালি বহুতে নিজে মহিলাবিলাকে বেছি দেখিছোঁ স্বাৱলম্বী হৈছে হয় নাই গ্ৰুপৰ পৰা বেছিয়ে হৈছে সেইটো কাৰণে ভালো লাগে তেতিয়া কাৰণ আমি স্বাৱলম্বী হ'লে কি হয় ঘৰখনৰ সকাহ কৰে মানুহজনে 500 টকা কমালে মই যদি 100 টকা কমাওঁ 500ৰ লগত 100 মিলাই 600 টকা যোগ কৰি আমি অকণমান হ'লেও কিবা এটা সুন্দৰকৈ চলিব পাৰোঁ সেইটো এটা কথা তাৰপিছত আমি গোটটোত আৰু এটা আমাৰ ভুল কি কৰি আছোঁ আমি গোটত ভুল কৰি থকা কাম হ'ল কি প্ৰথম আমি পঞ্চসূত্ৰৰ ভিতৰত প্ৰথম সূত্ৰটো মানা যায় সেইকাৰণে আমি বাকীখিনি ফেইল হৈ আছে তেতিয়াহ'লে আমি সভাখন ভালকৈ নবহো ন অকল 2-3গৰাকী লগ হৈ পেলাই কৰি থাকিম হয় নে নহয় কওক বাকী কথা কি আলোচনা কৰিব কাৰ গ্ৰুপৰ কথা আলোচনা কৰিব কাৰ গ্ৰুপৰ কথা আলোচনা কৰিব গাঁৱৰ বা বাতৰি আপোনালোকৰ এখন প্ৰচিডিং তাত দিয়া আছিলে ট্ৰেইনিঙত তাত আপোনালোকে গাঁৱৰ বা বাতৰিবিলাক যেনেকৈ এতিয়া ধৰি লওক মেট্ৰিকৰ ৰিজাল্ট দি গ'ল তাত আপোনালোকৰ কোনোবা পৰিয়ালত যদি আছিলে তেওঁলোকক আপোনালোকে গোটেই উৎসাহ দিব পাৰে যে ল'ৰাটো ফাৰ্ষ্ট হৈছে ছেকেণ্ড হৈছে থাৰ্ড হৈছে বা ডিষ্টিংশ্যন হৈছে তাৰ ভিতৰত আলোচনা কৰিব পাৰে প্ৰচিডিঙত লিখিব পাৰে আপোনালোকৰ যদি পৰিয়ালৰ ভিতৰত হয় যে আজি আমি গোটেই ল'ৰাটোক আদৰণি জনাইছোঁ বা সম্বৰ্ধনা জনাইছোঁ গোটটোৰ পৰা এনেকুৱাকৈ যে ইমান দুখীয়া পৰিয়ালৰ পৰা ওলাই গৈছে বা হয় নহয় সেই বস্তুটো আপোনালোকে ইয়াত সেইটো হ'ল গাঁৱৰ বা বাতৰি ভিতৰত পৰে গম পাইছে সেইটো আমাৰ গাঁৱৰ পৰা এটা বাৰ্তা যাব ন প্ৰচিডিংখন যদি কোনোবাই চায় আপোনালোকৰ সেই যদি কিমান মনত ভাল লাগিব কওক হয় দেই এই গ্ৰুপটোৱে যে এই পইণ্টকেইটাৰ ভিতৰত এইখিনি আলোচনা কৰিছে সামাজিক আলোচনা সমাজৰ ওপৰত আলোচনা ল'ব পাৰে আমাৰ সমাজখন ক'লৈ গৈ আছে কি হৈ আছে বাৰু গোটেই হাই হুলস্থুল মদ ভাং সকলোৰে পৰা খাই হুলস্থুল হৈ থাকে ন হয় সেইখিনিৰ ওপৰত আমি ভাল আলোচনা এটা ল'ব পাৰোঁ যেনেকৈ এতিয়া ইমান সৰু সৰু ল'ৰাই ক'লৈ গুচি গৈছে মাদক দ্ৰব্য সেৱন কৰে ড্ৰাগছ সেৱন কৰে শিক্ষা কিবা কিবি এনেকুৱা প্ৰগ্ৰেম জাতীয় দ্ৰব্যবোৰ
শিক্ষাৰ ওপৰত আলোচনা কৰিব পাৰে আপোনালোকে ধুনীয়াকৈ হয় নে নহয় কওক সেইবোৰ গোটেই আপোনালোকে ইয়াত যদি সোমোৱাই গতিকে প্ৰচিডিংখন কিমান সুন্দৰ হ'ব বহুতেই কয় গোটৰ প্ৰচিডিং লিখিবলৈ আমাৰ আজি একোৱেই নাই মই তেতিয়া বেয়া পাওঁ কিয় বেয়া পাওঁ কিয় নাই আমি যদি বিচাৰি লওঁ ভালকৈ বিচাৰি লওঁ সকলোখিনি কথা তাতে আছে সেই সূত্ৰখিনিতে সোমাই আছে হয়নে সেইকাৰণে চৰকাৰে ইমান ধুনীয়া সূত্ৰকেইটা বনাই দিছে যিকেইটা সূত্ৰৰ দ্বাৰা আমি চোৱাচোন এটা পৰিয়ালৰ পৰা কৈছোঁ আমি গোট হৈছোঁ গোটৰ পৰা আমাক সংগঠনলৈ দিছে হয়নে সংগঠনবিলাকে কাম কৰি আছে কিছু ভাল লাগে সেইটো কাৰণে কিন্তু আমাক গোটবিলাক কিছু ক্ষেত্ৰত দুৰ্বলতা আছে নিজৰ উপৰিও নিজক স্বাৱলম্বী হোৱাৰ উপৰিও নিজৰ গোটটো ভালকৈ চলাৰ উপৰিও আপোনালোকে যদি আনক তেনেকৈ কৰিব পাৰে আৰু সেয়াই মানে সেয়াই হ'ল আত্মসহায়ক নিজক সহায় কৰিছোঁ ন আপোনালোকে আকৌ আনক পাৰিছে যি কি নহওক সকলোকে ধন্যবাদ জনাইছোঁ ভাল লাগিল আজি কেইগৰাকী আপোনালোকে উপস্থিত থাকিলে কাৰণ মই বহীপত্ৰখিনিৰ ওপৰত বেছি গুৰুত্ব দি নিদিয়ে এইখিনি আইনা স্বৰূপ সদায় আৰু আপোনালোকে সুন্দৰকৈ লিখক মই গোটেইখিনি আপোনালোকক কৈ ক'লোঁ হয়নে যে কোনখন বহী কেনেকৈ লিখিবলগীয়া কেছ বহীখন আপোনালোকৰ যোগাৰ নাই যেতিয়ালৈকে কেছ বহীখন যোগাৰ কৰক সাধাৰণ জ্ঞান আৰু কেছ বহী শিকাবৰ কাৰণে মই বেলেগ এদিন আপোনালোকৰ মাজত আহিম হ'ব